হেল্ল' ষ্টুডেণ্টছ, যদি তুমি ITI আছাম এডমিশ্যন 2026-27 কাৰণে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি অলৰেডি ভেৰিফিকেশ্যন কৰিলা, তেনেহ'লে আজিৰ ভিডিঅ'টো তোমাৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব। কাৰণ ভেৰিফিকেশ্যন প্ৰচেছৰ পিছত কি ষ্টেপ আহিব, কাউন্সেলিং কেতিয়া হ'ব, চইচ ফিলিং কেতিয়া কৰিবা আৰু ছিট এলটমেণ্ট ৰিজাল্ট কেতিয়া আহিব, এইখিনি অফিচিয়েল কাউন্সেলিং স্কেডিউলৰ আধাৰত আজি ডিটেইলত বুজাই দিম। অফিচিয়েল ন'টিছ অনুযায়ী ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ 26 মে'ৰ পৰা 11 জুন 2026 লৈকে আছিলে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন 26 মে'ৰ পৰা 12 জুন 2026 লৈকে চলিছিল। মানে যদি তোমাৰ ভেৰিফিকেশ্যন কমপ্লিট হৈ গ'ল, এতিয়া টেনশ্যন কৰাৰ দৰকাৰ নাই। ৰেংক কেতিয়া আহিব? অফিচিয়েল স্কেডিউল অনুযায়ী 15 জুন 2026 তাৰিখে ৰেংক জেনেৰেশ্যন হ'ব। মানে এই দিনাখন তুমি পৰ্টেলত লগ ইন কৰি নিজৰ ৰেংক চেক কৰিব পাৰিবা। মোৰ মতে এই ষ্টেপটো বহুত ইম্পৰ্টেণ্ট, কাৰণ তোমাৰ ৰেংকৰ ওপৰত ডিপেণ্ড কৰিব যে তুমি কোনখন ITI পোৱা চান্স বেছি। ৰেংক অহাৰ পিছত কি কৰিব লাগিব? ৰেংক পাব্লিছ হোৱাৰ পিছত আহিব চইচ ফিলিং প্ৰচেছ। 16 জুনৰ পৰা 19 জুন 2026 লৈকে চইচ ফিলিং চলিব। এই টাইমখিনিত তুমি নিজৰ মন পচন্দৰ ITI আৰু ট্ৰেড ছিলেক্ট কৰিব লাগিব। মোৰ এডভাইচ থাকিব, যদি তোমাৰ ৰেংক ভাল আহে তেতিয়া ভাল ITI কলেজ এড কৰিবা, আৰু যদি ৰেংক অলপ কম আহে তেতিয়া কম পপুলাৰ ITI আৰু ট্ৰেডখিনি এড কৰিবা, কাৰণ বেছি চইচ দিলে ছিট পোৱা চান্স বাঢ়ি যায়। কাউন্সেলিং কৰিব লাগিব নেকি? বহুত ষ্টুডেণ্টে কমেণ্ট কৰি সোধে, ছাৰ ভেৰিফিকেশ্যন হোৱাৰ পিছত পুনৰ কাউন্সেলিং কৰিব লাগিব নেকি? এনচাৰটো হ'ল হয়, কাউন্সেলিং প্ৰচেছৰ মেইন পাৰ্ট হ'ল চইচ ফিলিং। মানে তুমি 16 জুনৰ পৰা 19 জুনৰ ভিতৰত লগ ইন কৰি ITI আৰু ট্ৰেড ছিলেক্ট কৰিব লাগিব। যদি চইচ ফিলিঙে নকৰা, ছিট এলটমেণ্ট পোৱাৰ সম্ভাৱনা একদমেই নাই। ছিট এলটমেণ্ট ৰিজাল্ট কেতিয়া আহিব? এতিয়া আহিছোঁ চবতকৈ ইম্পৰ্টেণ্ট পইণ্টত। অফিচিয়েল ন'টিছ অনুযায়ী 22 জুন 2026 তাৰিখে ফাৰ্ষ্ট কাউন্সেলিং ছিট এলটমেণ্ট ৰিজাল্ট পাব্লিছ হ'ব। মানে এই দিনাখন তুমি জানিবা যে তোমাক কোনখন ITI আৰু কোনটো ট্ৰেড এলট হৈছে। ছিট এলট হ'লে কি কৰিব লাগিব? যদি তোমাৰ ছিট এলট হৈ যায়, তেনেহ'লে 23 জুনৰ পৰা 24 জুন 2026 লৈকে এলটমেণ্ট লেটাৰ প্ৰিণ্ট কৰি কনচাৰ্ণ্ড ITI যাই এডমিশ্যন ল'ব লাগিব আৰু ৰিকুৱাৰ্ড ফিজ ডিপ'জিট কৰিব লাগিব। মনত ৰাখিবা, যদি ছিট এলট হোৱাৰ পিছত এডমিশ্যন নোলোৱা, তোমাৰ ছিট কেঞ্চেল হ'ব পাৰে। সেইকাৰণে এলটমেণ্ট ৰিজাল্ট অহাৰ পিছত দেৰি নকৰিবা। ইম্পৰ্টেণ্ট নোট, বহুত ষ্টুডেণ্টে ভেৰিফিকেশ্যন কৰাৰ পাছত ভাবে যে কাম চেছ, কিন্তু নহয়। ভেৰিফিকেশ্যন মাত্ৰ ফাৰ্ষ্ট ষ্টেপ। তাৰপিছত ৰেংক চেক কৰিবা, চইচ ফিলিং কৰিবা, ছিট এলটমেণ্ট চেক কৰিবা, এলটমেণ্ট লেটাৰ প্ৰিণ্ট কৰিবা, ITIত এডমিশ্যন ল'ব লাগিব। এইখিনি ষ্টেপ ফ'ল' কৰিলে ফাৰ্ষ্ট ৰাউণ্ডৰ এডমিশ্যন কমপ্লিট হৈ যাব। বাকী ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু ITIৰ ওপৰত আপডেট পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যদি ITI এডমিশ্যন প্ৰচেছটো ভালদৰে বুজিব বিচৰা, স্ক্ৰীণত অহা ভিডিঅ'টোত ক্লিক কৰা, তাতে আলোচনা কৰিম। থেংক ইউ।